এতিয়া নিশা প্ৰায় 2:30 বাজিছে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাকৰিত ৰোগীৰ আত্মীয়সকলে আহাৰ গ্ৰহণ কৰি আছে। কোনে এই আহাৰ প্ৰদান কৰিছে, কিহৰ কাৰণে এই আহাৰ প্ৰদান কৰিছে আৰু ৰোগীৰ আত্মীয়সকলে কিয় এই আহাৰ গ্ৰহণ কৰি আছে, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। মানৱ সেৱা কৰাটো কষ্টকৰ কিন্তু অসম্ভৱ নহয়। ইচ্ছাশক্তি থাকিলে সহজে সমাজৰ সেৱা কৰিব পাৰি। ইয়াৰ উৎকৃষ্ট উদাহৰণ হ'ল ৰেইনড্ৰপছ ইনিচিয়েটিভ আছাম নামৰ স্বেচ্ছাসেৱী সংগঠনটো। পবিত্ৰ ৰমজান মাহৰ এই সংগঠনটোৱে নিশা 2 বজাত বিনামূলীয়া চেহেৰি বিতৰণ কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কাৰণ চাওক, ইছলাম ধৰ্মী লোক ভালেখিনি ইয়াত আহে, আপোনাৰ গৰীব দুখীয়া মানুহ বহুত আহে। তেনেকৈ ভাবি আমাৰ জামানে হওক বা আমাৰ ইমৰান হওক, শ্বহীদা হওক, আমি তেনেকৈ লগ লাগি ভাবিলোঁ যে এইটো চেহেৰি কামটো আমি কৰিব পাৰোঁ নেকি। আৰু তেনেকৈ ভাবি পেলাই সিদ্ধান্ত এটা ল'লোঁ আৰু তাৰপিছত আজি 6ষ্ঠ দিন আমি চেহেৰি আৰম্ভ কৰিছোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ আত্মীয়ৰ বাবে তেওঁলোকে চেহেৰিৰ ব্যৱস্থা কৰিছে। আমি প্ৰথম অৱস্থাত আমি এই আমাৰ যি বন্ধুমহল আছোঁ, আমাৰ ফালৰ পৰা অকণমান কণ্ট্ৰিবিউট কৰি পেলাই আমি কামটো আৰম্ভ কৰি দিলোঁ। এই 5 দিন, আজি 6 দিন হ'ল। আৰু যেতিয়া ৰাইজে আমাৰ ফেচবুক লাইভ কৰিছোঁ বা কিছুমান চেনেল বা আপোনালোকে যেনেকৈ আহিছে, পৰ্টেল আহিছে, তেওঁলোকে প্ৰচাৰ কৰাৰ ফলত বহুত মানুহে আমাক কৈছে যে নিউজ চেনেলত দেখি পেলাই খাবলৈ আহিছোঁ। ঠিক তেনেকৈ আৰু আমাৰ ৰাইজে বহুতে দেখি পেলাই আমাক কণ্ট্ৰিবিউশ্যন কৰিছে। এতিয়া কালিলৈ কালিৰ যিটো চেহেৰি হ'ব, এইটো লাখটকীয়াৰ এজন ব্যক্তিয়ে তেওঁ কৈছে, তেওঁ ৰাস্তাত দেখিছে, ঠিক আছে অহাকালি খানাটো মই দিম বুলি কৈছে। তেওঁ চাউল তেনেকৈ দাইল লৈ আনিম। উল্লেখযোগ্য যে এই পবিত্ৰ ৰমজান মাহৰ সময়ত ৰোগীৰ সৈতে অহা ইছলাম ধৰ্মাৱলম্বী লোকসকলে চেহেৰিৰ বাবে ক'তো উপযুক্ত খাদ্য লাভ নকৰে। সেয়েহে এই সংগঠনটোৱে চেহেৰিৰ সুবিধাৰ্থে GMCHৰ চৌহদতে খাদ্য বনাইছে আৰু বিতৰণ কৰিছে। ৰাতি 12টা-1টা বজাত ইয়াত কোনো হোটেলৰ ব্যৱস্থা নাই বা কোনো ধৰণৰ খাদ্যৰ বেলেগ কোনো যোগান নাই। গতিকে এইবিলাকে ইমান ৰাতি মানুহে ইমান কষ্ট কৰি খানা বনাইছে। ইয়াত জাষ্ট তেওঁলোকে ইয়াতে বনাইছে। যিবিলাক ইমাৰ্জেঞ্চি পেচেণ্ট আছে তেওঁলোকেও ইয়াৰ পৰা খাদ্য খাই আছে, খালি ৰোজা বুলিয়ে নহয়, আৰু তেওঁলোকে ইফতাৰৰ কাৰণেও মানে ইয়াত ব্যৱস্থা কৰে। গতিকে মই প্ৰথম ৰোজাৰ পৰা ইয়াত উপস্থিত আছোঁ, পেচেণ্ট লৈ আহিছোঁ GMCHত। ক'তো বিচাৰিলে ধৰি লওক 1টা-1.5টা বজাত হোটেল খোলা পোৱা নাযায়। গতিকে তেওঁলোকে ইয়াত মানে সুন্দৰকৈ ভাত বনাইছে বা মাছ বনাইছে, দালি বনাইছে, যেনেকৈ দিছে আৰু খুব ভাল পদক্ষেপ বা খুব ভাল চিন্তাধাৰা তেওঁলোকৰ, ভাল লাগিছে ইয়াত। মানে দৈনিক 300ৰ পৰা 400 লোকে গ্ৰহণ কৰে চেহেৰি। কেৱল চেহেৰিয়ে নহয়, ইফতাৰো বিতৰণ কৰে তেওঁলোকে। আৰু প্ৰথম কেইদিন ধৰক 100-150 মানুহ আহিছিলে, লাহে লাহে ক্ৰমান্বয়ে দিন বাঢ়ি গৈ আছে। কালি 300তকৈ বেছি মানুহ আহিছিলে, আজিও এতিয়া প্ৰায় আপোনাৰ 200 মানুহ লৈ গ'ল খানা, আকৌ আৰু আহিব এতিয়া। তেনেকৈ এইটো কণ্টিনিউ কৰি গৈছোঁ। আৰু বিশেষকৈ এইবোৰ কাম কৰিবলৈ গ'লে ৰাইজে আমাক ইমান বেছি ছাপোৰ্ট কৰিছে। আৰু আমাৰ চবচে বেছি ভাল লাগিছে, আমাৰ অলপ কষ্ট হৈছে, টোপনি ক্ষতি হৈছে, কিন্তু মানুহখিনি যে আপোনাৰ কিবা এটা খাব পাৰিছে আৰু এই বিস্কুট পানী খাই ৰোজা ৰখাতকৈ তেওঁলোকে যে ধৰক মাছ ভাত খাই পেলাই ৰোজা গৰম ভাত খাই ৰাখিছে, বিৰাট শান্তি দিছে, বিৰাট শান্তি দিছে। চেহেৰি এতিয়া নহয়, ৰমজান বুলিয়ে হয় বা ইমাৰ্জেঞ্চিত কোনোবা মানুহ আহিছে তেওঁলোকেও খাব পাৰে। এনেকুৱা নহয় যে অকল ৰোজা ৰখা মানুহখিনি খাব বুলি, তেনেকুৱা নহয়। যাৰ দৰকাৰ হয় খাব পাৰে। ৰেইনড্ৰপছ ইনিচিয়েটিভ আছাম নামৰ এই সংগঠনটোৱে GMCHত ক'ভিডৰ সময়ৰ পৰাই খাদ্য বিতৰণ কৰি আহিছে। আমি 2 বছৰে হ'ল, যেতিয়া ক'ভিড লকডাউন সান্ধ্য আইন চলি আছিলে, গোটেই দোকান পোহাৰ বন্ধ, তেতিয়াৰ পৰা আমি খাদ্য বিতৰণ ইয়াত কৰি আছোঁ GMCHৰ। আমাৰ বেক চাইডত সন্ধিয়া আমি 7টা মানত আমি তেনেকৈ, তেতিয়া 200-300 তেনেকৈ বহুত যথেষ্ট সংখ্যক মানুহ আহিছিলে। তাৰপিছত ক্ৰমান্বয়ে লকডাউন শিথিল হৈ আহিলে, কিন্তু আমি অনুভৱ কৰিলোঁ কিছুমান মানুহ বিৰাটেই দুখীয়া মানুহ, হাতত 50 টকা এটা থাকে, তেওঁলোকে ঔষধে কিনি খাব নে ভাতেই কিনি খাব, তেনেকুৱা পৰিস্থিতি আমি সন্মুখীন হ'লোঁ। তেতিয়া ভাবিলোঁ যে আমি যি পাৰোঁ অকণমানকৈ হ'লেও আমি এইটো বস্তু কণ্টিনিউ ৰাখিম বুলি আমি আজি প্ৰায় 2 বছৰ ৰাখিলোঁ। সংগঠনটোৰ এই মহান কামত আকৃষ্ট হৈ বিভিন্নজনে আৰ্থিক সহায় কৰাৰ উপৰিও শাৰীৰিকভাৱেও সহায় আগবঢ়াইছে। মই আজি আহিছোঁ। একচুৱেলি মোৰ আইতা ঢুকাইছিলে, আজি 6 মাহমান হ'ল। তো আইতাৰ নামত মই অলপ কিবা দিব খুজিছিলোঁ, অলপমান মানে এদিনৰ চেহেৰিটো মই দিব খুজিছিলোঁ। তাৰ কাৰণে মই একদম সামান্য বৰঙণি এটা দি পেলাই এই গোটেই প্ৰগ্ৰামটোৰ মই এটা অংশ হ'ব বিচাৰিলোঁ। আৰু মই এই প্ৰগ্ৰামটোৰ লগততো আজি প্ৰথমবাৰ মই আহিছোঁ ইয়াতে, শাৰীৰিকভাৱে আজি প্ৰথমবাৰ আহিছোঁ। কিন্তু মই তেওঁলোকৰ একদম আৰম্ভণিৰ পৰা কেনেকৈ তেওঁলোকে মানে আৰম্ভ কৰিছে আৰু কেনেকৈ তেওঁলোকে গ্ৰ' কৰিছে, এই গোটেই ছিষ্টেমটো মানে মই ভাৰ্চুৱেল পৃথিৱীৰ জৰিয়তে জড়িত হৈ আছোঁ। উল্লেখযোগ্য যে ৰেইনড্ৰপছ ইনিচিয়েটিভ আছাম নামৰ সংগঠনটোৱে এতিয়ালৈকে বিভিন্ন সমাজ কল্যাণমূলক কাম কাজ কৰি আহিছে। আৰিফুল ইছলাম ৰিপৰ্ট,
Awaz The Voice